ক্ৰমাৎ মানসিক ভাৰসাম্য হেৰুৱাৰ দিশে ডনাল্ড ট্ৰাম্প। এবাৰ নাটো ৰাষ্ট্ৰক ট্ৰাম্পৰ ভাবুকি। ইৰাণৰ বিৰুদ্ধে আমেৰিকাক সহায় নকৰিলে পৰিণাম ভুগিব নাটো ৰাষ্ট্ৰই। পাছে ট্ৰাম্পৰ ভাবুকি কেৰেপ নকৰি নিতাল নিশ্চুপ নাটো ৰাষ্ট্ৰ। হয়, ইৰাণৰ বিৰুদ্ধে যুদ্ধ আৰম্ভ কৰি ক্ৰমাৎ অসহায় হৈ পৰিছে শক্তিশালী আমেৰিকাৰ শক্তিশালী ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প। জাপান, ফ্ৰান্স, ইটালী, দক্ষিণ কোৰিয়াৰ পৰা কোনো সঁহাৰি লাভ নকৰি এইবাৰ ট্ৰাম্পে ব্যৱহাৰ কৰিলে অন্তিম অস্ত্ৰ নাটো, নৰ্থ আটলাণ্টিক ট্ৰিটি অৰ্গেনাইজেশ্যন, চমুকৈ নাটো। দ্বিতীয় বিশ্বযুদ্ধৰ পাছতেই সেই সময়ৰ USSR তথা বৰ্তমানৰ ৰাছিয়াৰ আগ্ৰাসনৰ পৰা ইউৰোপক ৰক্ষা কৰিবলৈ আমেৰিকাৰ প্ৰচেষ্টাত গঠন হৈছিল নাটো। 1949 চনত গঠন হোৱা নাটোৰ পঞ্চম দফা অনুসৰি যদি কোনো বহিৰাষ্ট্ৰই নাটোৰ অন্তৰ্ভুক্ত ৰাষ্ট্ৰক আক্ৰমণ কৰে তেন্তে নাটোৰ সন্মিলিত শক্তিয়ে একেলগে আক্ৰমণ কৰিব আক্ৰমণকাৰী দেশক। পাছে নাটো গঠন হোৱাৰে পৰা যদি কোনো ৰাষ্ট্ৰই সৰ্বাধিক নাটো শক্তিক নিজৰ স্বাৰ্থত ব্যৱহাৰ কৰিছে সেয়া হৈছে কেৱল আমেৰিকা। লাগিলে সেয়া আমেৰিকাৰ ইৰাক আক্ৰমণেই হওক, চিৰিয়া আক্ৰমণেই হওক বা আমেৰিকাৰ আফগানিস্তান আক্ৰমণেই হওক। পাছে নাটোৰ পৰিচালিত হ'বৰ বাবে বিগত বৰ্ষসমূহত নাটো ৰাষ্ট্ৰসমূহতকৈ সৰ্বাধিক ধন খৰচ কৰি আহিছিল আমেৰিকাই। কিন্তু শেহতীয়া সময়ত প্ৰতিখন নাটো ৰাষ্ট্ৰই বুজি উঠিছে যে কেৱল নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে নাটোক ব্যৱহাৰ কৰি আহিছে আমেৰিকাই। আৰু এইবাৰ আমেৰিকাৰ স্বৰূপ উদঙাই ইৰাণ আক্ৰমণ কৰা আমেৰিকা সহায়ৰ বাবে ওলাই নাহিল কোনো এখন নাটো ৰাষ্ট্ৰ। দেওবাৰে আমেৰিকাৰ এটা আগশাৰী সংবাদ মাধ্যমত ডনাল্ড ট্ৰাম্পে ষ্ট্ৰেইট অফ হৰমুজ মুকলিৰ বাবে সহায়ৰ আহ্বান কৰে নাটো ৰাষ্ট্ৰ। সমান্তৰালভাৱে একেটা মন্তব্যত নাটো ৰাষ্ট্ৰই সহায় নকৰিলে নাটো ৰাষ্ট্ৰক পৰিণাম ভোগাৰ ভাবুকি দিলে ডনাল্ড ট্ৰাম্পে। পাছে আমেৰিকাৰ বাবে নাটোৰ সহায় আহক বা নাহক, কিন্তু এটা বিষয় স্পষ্ট হৈ পৰিছে যে ইৰাণ আক্ৰমণ কৰি মহাসংকটত সোমাই পৰিছে ডনাল্ড ট্ৰাম্প। ইণ্টাৰনেশ্যনেল ডেস্ক ৰিপৰ্ট, অসম লাইভ 24 NB নিউজ।